সিদিনাৰ সিপাৰে কিমান যে ধুনীয়া আছিল এই পৃথিৱীখন। নাই কোনো চিন্তাৰ আৱেশ, দুখৰ সমাৱেশ আৰু এই নিস্তেজ জীৱনৰ নিস্তব্ধতাৰ অধ্যাদেশ। তেন্তে তেন্তে কি আছিল? আছিল মাথো মাৰ মিঠা মিঠা আদেশ আৰু ফুট গধূলিতে আইৰ কোলাত দীঘল ঠেঙীয়াৰ ভয়ত টোপনিৰ সমাৱেশ। কিন্তু এতিয়া মাথো চৌদিশে কদৰ্যময় প্ৰৌঢ়তা, সন্তুষ্টিবিহীন ব্যস্ততা আৰু এই অকালপক্ক জীৱনত। হেল্ল' এভৰিৱান, আই এম ভায়লিনা। মই আপোনালোক সকলোকে এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, মই ভালেই আছোঁ। আমি দক্ষিণ গুৱাহাটীৰ ৰাস মহোৎসৱ চাবলৈ গৈছিলোঁ। মই, মানুহজন আৰু তেওঁৰ বন্ধু এজন সোমাই আমি জুবিন দাক দেখা পালোঁ আৰু আকৌ এবাৰ অনুভৱ হ'ল অসমখন যে সঁচাই নিথৰুৱা হ'ল। এয়া চাওকচোন, ইয়াতো জুবিন দাক এনেদৰেই ৰাখিছে আৰু সকলোৱে শ্ৰদ্ধা নিবেদিছে। আৰু এয়া আমি ৰাস মহোৎসৱ চাবলৈ গৈছিলোঁ, গৈ পেলাই কিন্তু তাতে লটাৰী খেল হৈ আছিল, মানে ভাগ্য পৰীক্ষা। তাতে ভাগ্য পৰীক্ষাত আমি কেইবাটাও প্ৰাইজ জিকিলোঁ। আমি 11টা টিকেট কিনিছিলোঁ 200 টকাত, দুখন বেলেগ বেলেগ দোকানৰ পৰা। আৰু কি প্ৰাইজ পালোঁ মই বেলেগ এটা শ্বৰ্ট ব্লগ বনাই আপলোড দিছোঁ, আপোনালোকে নিশ্চয় দেখিছে। আৰু এনেদৰেই ৰাস চাই আমি ঘৰমুৱা হ'লোঁ। বাই বাই, থেংক ইউ, উইল মিট ইউ চুন।